আজি আমি বহুখিনি কথা আমি আলোচনা কৰিম বিশেষত হিন্দী টিচাৰৰ ক্ষেত্ৰত জানে যে একেলগে ৰিজাল্ট প্ৰকাশ কৰা নাছিল গতিকে এতিয়া পুনৰ এটা ৰিজাল্টৰ কাৰণে ফাৰ্ষ্ট যি ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে মাতিব তেওঁলোকৰ তালিকা প্ৰকাশ পাব গতিকে হিন্দী টিচাৰৰ ক্ষেত্ৰত এটা ভাল খবৰ বুলি ক'ব লাগিব কিয়নো গ্ৰেজুৱেট টিচাৰৰ এছিষ্টেণ্ট টিচাৰৰ ক্ষেত্ৰত বা হিন্দী টিচাৰ দুইটাতে এপ্লাই কৰা বহু প্ৰাৰ্থী আছিল যিহেতু হিন্দী টিচাৰৰ কাৰণে প্ৰথম ফেজতে ৰিজাল্টটো নাহিল গতিকে দুইটাতে কোৱালিফাই হোৱা বা তেনেধৰণৰ ক্ষেত্ৰত যিসকলে গ্ৰেজুৱেট টিচাৰ এছিষ্টেণ্ট টিচাৰ তেওঁলোকে ভেৰিফিকেশ্যন কৰি আহিল গতিকে হিন্দী টিচাৰৰ ক্ষেত্ৰত কাট অফ এই ক্ষেত্ৰত কমি যোৱাৰ সম্ভাৱনা প্ৰবল বুলি আমি ক'ব লাগিব কিয়নো তেওঁলোকে প্ৰিফাৰেঞ্চটো এছিষ্টেণ্ট টিচাৰতে দিলে আগতেই যিহেতু হৈ গ'ল গতিকে তেওঁলোকে হিন্দী টিচাৰৰ ক্ষেত্ৰতো তেওঁলোকে এপ্লাই কৰিছিল যদিও তেওঁলোকক কাট অফ স্পৰ্শ কৰিলে যদিও আগতীয়াকৈ তেওঁলোক এছিষ্টেণ্ট টিচাৰ তেওঁলোক যিসকল দুইটাতে আহিছিল বা আহিব লগা আছিল তেওঁলোক এছিষ্টেণ্ট টিচাৰ থকাৰ কাৰণে এছিষ্টেণ্ট টিচাৰ বা অন্যান্য কেটেগৰীৰ ক্ষেত্ৰত যিসকলে দুইটাতে আবেদন কৰিছিল হিন্দী টিচাৰৰ লগত তেওঁলোকে ভেৰিফাই কৰি আহিলে গতিকে নিশ্চিতভাৱে হিন্দীৰ ক্ষেত্ৰত কাট অফ কমি যাব বা প্ৰথম পৰ্যায়ত কিছু থাকিলেও ভেৰিফিকেশ্যনৰ পাছত আৰু কমি যোৱাৰ সম্ভাৱনা আছে যিদৰে ছেকেণ্ড লিষ্ট ওলাইছে গতিকে আজি আমি সামগ্ৰিকভাৱে হিন্দী টিচাৰৰ ক্ষেত্ৰত প্ৰথমে আলোচনা কৰিম তাৰপিছত গ্ৰেজুৱেট টিচাৰৰ ক্ষেত্ৰতো কিছু আলোচনা কৰিম আৰু PGTৰ ক্ষেত্ৰতো বহুতেই কমেণ্ট ছেকশ্যনত সুধি আছে যে ছেকেণ্ড লিষ্ট আহিবনে নাহে কিন্তু যিহেতু আপোনালোকে জানে PGTৰ ক্ষেত্ৰত আগতীয়াকৈ ফলাফল আহিছিল গতিকে PGTৰ ছেকেণ্ড কাট অফ লিষ্টৰ সম্পৰ্কটো যদি আহিবলগীয়া আছিল আগতীয়াকৈ আহিলেহেঁতেন কিন্তু এতিয়ালৈকে তেনেধৰণৰ ছেকেণ্ড কাট অফ লিষ্টৰ কথা লৈ বা তেনেধৰণৰ কথা এতিয়ালৈকে জাননী প্ৰকাশ পোৱা নাই গতিকে অফিচিয়েল ইনফৰমেশ্যন আমি পালে বা আপোনালোকক নিশ্চয় জনাম গতিকে এতিয়া যিহেতু GTৰ ছেকেণ্ড মেৰিট লিষ্ট আৰু ছেকেণ্ড কাট অফ লিষ্ট আৰু হিন্দী টিচাৰৰ ফাৰ্ষ্ট যিটো লিষ্ট ওলাব 25 তাৰিখে আবেলি 4 বজাৰ পৰা আপোনালোকে চাব পাৰিব গতিকে সেই ক্ষেত্ৰতে কিছু কথা আপোনালোকলৈ আগবঢ়াবলৈ লৈছোঁ ইয়াক আপোনালোকে কাট অফ বুলি নধৰি এক সামগ্ৰিক বিশ্লেষণ বুলিহে ধৰিব যিহেতু আমি একেবাৰে এজামশ্যন কৰাটো সম্ভৱ নহয় যদিও বহুদিনৰ পৰা আপোনালোকৰ মাজত এই সম্পৰ্কত আমি ভিডিঅ' আমি প্ৰস্তুত কৰি আছোঁ আপোনালোকৰ লগত সংযোগ হৈ আছোঁ বহু প্ৰাৰ্থীয়ে কমেণ্ট ছেকশ্যনত লিখিছে বিভিন্ন গ্ৰুপছবিলাকত পোলছবিলাকো আমি চাইছোঁ এই সকলোখিনি দিশ চাই এটা আমি এভাৰেজ এটা মাৰ্কছ আপোনালোকৰ আগলৈ আগবঢ়াব বিচাৰিছোঁ তাক আপোনালোকে ফাইনেল বুলি ধৰিব নোৱাৰিব কিয়নো ইতিমধ্যে আপোনালোকে 25 তাৰিখে অৱগত হ'ব গতিকে যদি আমি চাওঁ হিন্দী টিচাৰৰ ক্ষেত্ৰত প্ৰথমেই ক'লোঁ যে এটা সুখবৰ কিয়নো দুইটাতে এপ্লাই কৰা বা দুইটাতে কোৱালিফাই কৰা বহু প্ৰাৰ্থী নিশ্চয় ওলালেহেঁতেন কিন্তু বহুতৰ হিন্দীৰ কোৱালিফিকেশ্যনো আছিলে এছিষ্টেণ্ট টিচাৰৰ আছিলে গতিকে তেনে ক্ষেত্ৰত যিসকলে এছিষ্টেণ্ট টিচাৰ তেওঁলোকে ইতিমধ্যে ভেৰিফাই কৰি আহিল তেওঁলোকৰ ফাইনেলত নাম আহিল গতিকে তেওঁলোকৰ আকৌ হিন্দীত তেওঁলোকৰ নাম অহাৰ সম্ভাৱনাটো নাথাকিব দুটাত নিদিয়ে আপোনালোকে জানে যিহেতু এটাত ইতিমধ্যেই কৰি আহিল তেওঁলোকে ফাইনেল ভেৰিফিকেশ্যন হৈ আহিল আৰু গতিকে তেওঁলোকৰ তাতকৈ তলত থকা প্ৰাৰ্থীসকলৰ কাৰণে সুযোগ হ'ব এই ক্ষেত্ৰত হিন্দীৰ কাট অফ কমি যাব বুলি যেনেদৰে মেথছৰ ক্ষেত্ৰত কাট অফ কমিছিলে তেনেদৰে হিন্দীৰ ক্ষেত্ৰতো কাট অফ কমি যোৱাৰ সম্ভাৱনাই প্ৰবল কিন্তু তাক কোনেও চিৰাংকৈ ক'ব নোৱাৰে কিমানলৈকে যাব তথাপিতো আমি যদি চাওঁ আনৰিজাৰ্ভ কেটেগৰীৰ ক্ষেত্ৰত কিমান নম্বৰ পালে আপোনালোকে ছেফ বুলি ভাবিব পাৰে আনৰিজাৰ্ভৰ ক্ষেত্ৰত আপোনালোকে দেখিছিলে যে এছিষ্টেণ্ট টিচাৰৰ ক্ষেত্ৰত আনৰিজাৰ্ভত 70+ গৈছিলগৈ কিন্তু সেই হিচাপত অন্যান্য কিন্তু মেথছত কম আছিল যথেষ্ট গতিকে হিন্দী টিচাৰৰ ক্ষেত্ৰত যদি আমি দুইটাৰ মাজতে আমি ধৰি চাওঁ গতিকে 60ৰ আশে-পাশে থকা অৰ্থাৎ 55+ থকা প্ৰাৰ্থীসকলো আনৰিজাৰ্ভৰ ক্ষেত্ৰত কিন্তু ছেফ জোনত আছে বুলি আমি ধৰিব পাৰোঁ নিশ্চয়কৈ ক'ব নোৱাৰি কিন্তু 60+ থকাখিনিতো ক'বই নালাগে তেওঁলোকৰ যথেষ্ট সুযোগ থাকিব তথাপিতো 55+ থকা সকলৰো তেওঁলোকৰ সুযোগ আছে বুলি আমি ক'ব পাৰোঁ বৰ্তমান পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত অৰ্থাৎ আনৰিজাৰ্ভৰ ক্ষেত্ৰত 55 বা তাতকৈ বেছি থকা প্ৰাৰ্থী তেওঁলোকে যিসকলৰ নম্বৰ ইতিমধ্যেতো গম পাইছে আপোনালোকে কিমান নম্বৰ পাব এনচাৰ কি আহি গৈছে গতিকে এনচাৰ কিবিলাক চাই আপোনালোকে নিশ্চয় গম পাইছে গতিকে 55 বা তাতকৈ বেছি থকা প্ৰাৰ্থীসকল ছেফ জোনত আছে বুলি আমি ক'ব পাৰোঁ ঠিক একেদৰে OBCৰ ক্ষেত্ৰত 50+ থকা প্ৰাৰ্থীসকল বা 52 53 বা তাতকৈ বেছি থকা সকলৰতো কথা নাই তেনেধৰণৰ প্ৰাৰ্থীসকল OBCৰ ক্ষেত্ৰত 50+ এটা ছেফ জোন হ'ব পাৰে ঠিক একেদৰে SC ST প্লেনছৰ ক্ষেত্ৰত প্ৰায় পইণ্টৰ ডিফাৰেঞ্চ থাকে দুইটাৰ ক্ষেত্ৰত আপোনালোকে
47 প্লাছত থকা প্ৰাৰ্থীসকল বা তাতকৈ বেছি থকা সকলটো আশা কৰিব পাৰি তেওঁলোকক কৰিব পাৰি ঠিক একেদৰে ST হিলছৰ ক্ষেত্ৰত যিহেতু বহুত কম হয় কাট অফ গতিকে ST হিলছৰ ক্ষেত্ৰত আপোনালোকে ভবাতকৈ বহুত কমিব কাট অফ ঠিক একেদৰে PWDৰ ক্ষেত্ৰতো কাট অফ কম হয় গতিকে এইবিলাকতো 45 প্লাছত থকা প্ৰাৰ্থীসকল তেওঁলোকৰ নিশ্চয় সুযোগ থাকিব বুলি আমি ক'ব পাৰোঁ আৰু টি টাইপছৰ ক্ষেত্ৰতো 50 আশে-পাশে থকা বা 47 48 থকা সকলেও আশা কৰিব পাৰে বৰ্তমান পৰিপ্ৰেক্ষিতত গতিকে ইতিমধ্যে 25 তাৰিখে আপোনালোকে গম পাব আৰু খুব বেছি যদি হাই যায় আনৰিজাৰ্ভৰ ক্ষেত্ৰত হয়তো 60 প্লাছত যাব পাৰে কিন্তু বৰ্তমান পৰিপ্ৰেক্ষিতত যদি আমি চাওঁ 55 প্লাছত থকা সকলো সেফ জোনত আছে বুলি ধৰিব পাৰি ঠিক একেদৰে OBCৰ ক্ষেত্ৰতো খুব বেছি যদি ওপৰলৈ যোৱা যেন দেখা যায় তেতিয়া হয়তো 55 মানলৈকে আহিব পাৰে কিন্তু বৰ্তমান পৰিপ্ৰেক্ষিতত আমি 50 ওপৰত থকা সকলো সেফ জোনত আছে বুলি ধৰিব পাৰোঁ ঠিক একেদৰে SC ST প্লেনছৰ ক্ষেত্ৰত 47 48 বা তাতকৈ বেছি থকা সকল সেফ জোনত আছে বুলি ধৰিব পাৰি যেহেতু ভেৰিফিকেশ্যনৰ পিছতো ৰিজেক্ট হৈ আকৌ পুনৰ ওলায় গতিকে ভেৰিফিকেশ্যনৰ কাৰণেহে মাতিব গতিকে তেনেধৰণৰ কথা যিহেতু আপোনালোকে গ্ৰেজুৱেট টিচাৰো দেখিব পুনৰ আকৌ ছেকেণ্ড লিষ্ট ওলাব হিন্দীৰ ক্ষেত্ৰতো তেনেধৰণৰ ভেৰিফিকেশ্যনত হয়তো কাৰোবাৰ ৰিজেক্ট হৈ আকৌ পুনৰ লিষ্ট ওলাব পাৰে গতিকে আমি সামগ্ৰিক সকলোখিনি দিশ চাই কৈছোঁ আপোনালোকে নিশ্চয় বুজি পাইছে SC ST প্লেনছৰ ক্ষেত্ৰতো 47 48 বা তাতকৈ বেছি থকা সকলো সেফ জোনত আছে বুলি ধৰিব পাৰে গতিকে ভেৰিফিকেশ্যনৰ পিছতো বহুখিনি কথা থাকে যেহেতু ডকুমেণ্টসমূহ ভালদৰে চাই PWDৰ ক্ষেত্ৰত আপোনালোকে মেথছৰ ক্ষেত্ৰত দেখিছিলে বহুত কমিছিলে ঠিক টি টাইপছৰ ক্ষেত্ৰতো 45 প্লাছত থকা খুব বেছি 48 50 হয়তো হ'বগৈ পাৰে কিন্তু টি টাইপছৰ ক্ষেত্ৰতো 45ৰ প্লাছত থকা সকলেও তেওঁলোকে এটা সেফ জোনত আছে বুলি ধৰিব পাৰে হিন্দী টিচাৰৰ ক্ষেত্ৰত গতিকে আপোনালোকে গম পালে আৰু ST হিলছৰটো ক'বই নালাগে বহুত কম হ'ব কাট অফ ভবাত কৰিব তেওঁলোকে আগৰ মেধা তালিকাবিলাক দেখিছে গতিকে আমি ইয়াত কাট অফ বুলি ক'ব নোৱাৰোঁ এটা সেফ জোন হিচাপত আপোনালোকক কৈছোঁ যে আপোনালোকে ইমান নম্বৰ থাকিলেও আশা কৰিব পাৰে যেহেতু কম্পিটিশ্যনটো কিছু পৰিমাণে ইয়াত কমি গৈছে বুলি ক'ব পাৰি কিয়নো আগতেই যিহেতু দুইটাতে এপ্লাই কৰা দুইটাত চিলেক্ট হোৱাৰ ভিতৰত এছিষ্টেণ্ট টিচাৰত বহুতেই তেওঁলোকে ভেৰিফিকেশ্যন কৰি আহিলে সেই হিচাপতে আমি কথাটো কৈছোঁ আৰু এতিয়া আমি গ্ৰেজুৱেট টিচাৰৰ ক্ষেত্ৰত যদি ছেকেণ্ড মেৰিট লিষ্টত আপোনালোকে চাই কিমান নম্বৰ কমিব পাৰে এই ক্ষেত্ৰত আপোনালোকে এজামশ্যনটো কৰিব নোৱাৰে এটা কাৰণেই একে নম্বৰ পৰাও বহু প্ৰাৰ্থী থাকে ধৰি লওক কাট অফ যদি 70 আছিলে আনৰিজাৰ্ভৰ ক্ষেত্ৰত 70 তলত পইণ্টতে বহুত প্ৰাৰ্থী আছে 0.25ৰ ডিফাৰেঞ্চতে বহুত প্ৰাৰ্থী আছে গতিকে ৰিজেক্ট হোৱা বা অন্যান্য ধৰণৰ ক্ষেত্ৰত অন্য কেটেগৰীলৈ যোৱাৰ ক্ষেত্ৰত তেনেদৰে যদি আপোনালোকে চাই কিমান ধৰণৰ নম্বৰ কমিব পাৰে খুব বেছি ধৰি লওক কমিলে 2 মান নম্বৰ তললৈ আহিব পাৰে পূৰ্বৰ কাট অফতকৈ ধৰি লওক কোনো খুব বেছি পোষ্ট ওলালে 3 নম্বৰ মানলৈকে কমিব পাৰে কিন্তু কম পোষ্ট যদি পুনৰ ভেকেণ্ট হয় কিছু ক্ষেত্ৰত মেক্সিমাম 3 মান নম্বৰ কমিব পাৰে আৰু বাকী ধৰি লওক খুব কম পইণ্টতো বহুত ক্ষেত্ৰত কমিব পাৰে ধৰি লওক পইণ্টতে বহুত প্ৰাৰ্থী থাকে 0.25তে 10 15 20 জনলৈকে প্ৰাৰ্থী থাকে 10 জনমানতো থাকেই গতিকে সেই হিচাপত কিমান ভেকেণ্ট হৈ যায় পুনৰ সেই ওপৰতে নিৰ্ভৰ কৰিব কথাখিনি গতিকে মেক্সিমাম 3 মান নম্বৰ তললৈকে হয়তো হ'ব পাৰে মেথছৰ ক্ষেত্ৰত বা ছায়েন্সৰ ক্ষেত্ৰতো তেনেদৰে পিছত আপোনালোকৰ দেখিছিলে বহুখিনি কথা আছিলে গতিকে সেই তেনেধৰণৰ ক্ষেত্ৰতো কিন্তু কিছু কমি যাব পাৰে ভবাতকৈ পূৰ্বতকৈ কিছু মেথছৰ ক্ষেত্ৰতে হওক বা ছায়েন্সৰ ক্ষেত্ৰতে হওক ভবাতকৈও কিছু বেছি কমিব পাৰে এতিয়া আপোনালোকে ক'ব নোৱাৰে কিমান ৰিজেক্ট হৈছিলে কিমানখিনি পোষ্ট ভেকেণ্ট থাকিলে সেইমতে লিষ্ট প্ৰকাশ পাব আপোনালোকে আৰু বেছি দিন ধৈৰ্য ধৰিব নালাগে 2 দিন 3 দিন তথাপিতো আমি এই সকলোখিনি দিশ চাই আপোনালোকক এটি মন্তব্য দিছোঁ ইয়াক আপোনালোকে কাট অফ বুলি কেতিয়াও ধৰিব নোৱাৰিব কিয়নো এক বিশ্লেষণ বুলি ধৰিছোঁ আমি এই সকলোখিনি দিশ চাই আপোনালোকে আপোনালোকৰ মতামত জনাব আৰু ইয়াৰ লগত কিছু সংযোজন হ'ব বুলি ভাবে নেকি আপোনালোকে সেই কথাও কমেণ্টত লিখিব আৰু বেছি সময় নাই যিহেতু 25 তাৰিখে পুনৰ ওলাবই গতিকে আপোনালোকক এইখিনি ইনফৰমেশ্যন শ্বেয়াৰ কৰি দিলোঁ আৰু আপোনালোকে আপোনালোকৰ মতামত জনাব পৰৱৰ্তী সময়ত আমি এনেধৰণৰ কিছু ইনফৰমেশ্যন আপোনালোকলৈ আনিবলৈ চেষ্টা কৰিম ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে ধন্যবাদ ভিডিঅ'টো লাইক এটা কৰি কমেণ্ট ছেকশ্যনলৈ গৈ হাইপ বটনটো টিপি দিব এনেধৰণৰ ভিডিঅ'